আসলতে আমার মুখ্যমন্ত্রী মহোদয়ের এইটো এটা সুইচ্ছা যে যোৱা 5 তাৰিখে মুখ্যমন্ত্রী মহাশয় আমার বাক্সা জিলার মানস সমষ্টির জালাহলৈ আহিছিল আৰু এই ৰাইজে বকুৱাবাসী ডঙৰপৰা ৰাইজে আবেদন কৰিছিল যে স্যার আমার এই অবস্থা এই দলংখন হল ডেকা ডঙৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই দলংখনত বাঁহৰ দলং ৰাইজে দেই ৰাইজৰ পইচাৰে আৰু বহুত মটৰচাইকেল চলোৱা মানুহ ইয়াত পৰি আঘাতপ্ৰাপ্ত হৈছিল আনকি এজন মৃত্যু হৈছিল তেওঁক বহুত দূৰত বিচাৰি পাইছিল আৰু মই যোৱা এপ্ৰিল মাহত ইয়াত বকুৱাত বিহু হৈছিল মই নিজে বিপদত পৰিছিলোঁ দলংখনৰ মাজত উঠাৰ লগে লগে বহুত পানী আছিল বৰষুণ আহিছিল মোটামুটি উটাই নিয়া অৱস্থাত কিবাকৈ আহি মই পাৰ হৈছোঁ আৰু সিদিনাই মই প্ৰতিজ্ঞা কৰিছিলোঁ যে মোৰ জীৱনত যেন প্ৰভু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ এই দলংখন হয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক কোৱাৰ লগে লগে এই বকুৱাবাসী ৰাইজৰ ডংপাৰবাসী ৰাইজৰ আৱেগ অনুভূতিক প্ৰাধান্য দিলে আৰু তেখেতে ক'লে দলং কৰি দিম ডিচিক ইমিডিয়েট ফোন কৰিলে আৰু খুব কম দিনৰ ভিতৰতে 13,50,000 টকা ফুট ব্ৰিজ হিচাপে দি দিলে আৰু আজি আমি দলংখনৰ শুভাৰম্ভ কৰিলোঁ অৰ্থাৎ আজি প্ৰথম খুঁটাটো পুতিলোঁ কম দিনৰ ভিতৰত দলংখন কমপ্লিট হৈ দিব আৰু ইয়াৰ পিছত আমি ইয়াত পকা ব্ৰিজৰ ব্যৱস্থা কৰি সেইটো অলপ সময় লাগিব কাৰণ এষ্টিমেট হেৰি পাছ হওঁতে কিন্তু আজিৰ পৰা আমি এই ফুট ব্ৰিজখন আৰম্ভ কৰিলোঁ ৰাইজ বহুত উৎসাহিত হৈছে সকাহ পাইছে মৃত্যুৰ ভয় হৈ গৈছিল ৰাইজৰ গতিকে জালাবাসী ৰাইজ ডংপাৰবাসী ৰাইজ আৰু লগতে ময়ো আটাইয়ে মিলি হিমন্ত বিশ্ব শৰ্মাদেৱক আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি আশীৰ্বাদ জ্ঞাপন কৰিছোঁ এনেকুৱা কামবিলাক যেন তেওঁ আমাক কৰি দিয়ে থাকিব আৰু মানুহৰ আৱেগ ইমান সোনকালে বুজি পায় যে ইমান সোনকালে একশ্যন ল'ব ময়ে ভাবিব পৰা নাছিলোঁ গতিকে মই MLA হৈ গমেই নাপালোঁ তেখেত পইচা আহি পৰি গ'ল DC অফিচত বাক্সা গতিকে আটাই আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ তেখেত দীৰ্ঘজীৱী হওক এনেকৈ অসমৰ ৰাইজৰ উন্নতিৰ বাবে কাম কৰি থাকিবলৈ ভগৱানে তেখেতক আশীৰ্বাদ দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত